Hello, my dear outermost electrons. কি খবৰ ভালে আছা নিউক্লিয়াছবোৰ ভালে আছে হয় বিশ্বাস কৰা কেনেকুৱা মজা প্ৰশ্ন আছে কেমিক্যাল কাইনেটিক্সৰ ট্ৰাষ্ট মি যাৰ প্ৰিপাৰেচন হৈ গৈছে বা জি CW দিবলৈ গৈ আছে ৰৈ যোৱা অলপ সময় মোৰ বাবে ৰৈ যোৱা তোমাৰ এতিয়াও ফিল হ'ব যে ডেফিনেটলি যে এইকেইটা প্ৰশ্ন এনেকৈ সুধিব পাৰেনে তো আজি আমাৰ এইটো থাৰ্ড চেপ্টাৰ একচুৱেলি মই কি কৰি আছোঁ ষ্টুডেণ্টসকলৰ সুবিধাৰ বাবে CW পৰীক্ষাটো যিহেতু আহি আছে চ' তোমালোকক অলপমান PYQ যদি দিওঁ আৰু মই টাৰ্গেট কৰিছোঁ 2024ৰ PYQ বিকজ আগৰ প্ৰশ্নবোৰ এভেইলেবল সকলোৱে জানে কিন্তু 2024ৰ প্ৰশ্ন ইমান ইজিলি এক্সেচেবল নহয় কিন্তু পেটাৰ্ণ ক্লাছেছৰ মাজেৰে যাতে আমি এইটো ইজিলি এক্সেচেবল কৰি দিব পাৰোঁ সকলোৰ বাবে চ' অলপ কষ্ট তোমালোকৰ বাবে কৰিছোঁ এতিয়া PYQ 2024ৰ কেমিক্যাল কাইনেটিক্সৰ সবতকে মজা প্ৰশ্নটো মই প্ৰথমত সিলেক্ট কৰিছোঁ প্ৰশ্নবোৰ ইজি হয় বেছি সময় নালাগে আৰু ফাৰ্ষ্ট অৰ্ডাৰ কাইনেটিক্সটো এনেকুৱা সুধিছে নহয় বিশ্বাস কৰা কৰি ভাল লাগিব চ' অলপ বহি কলম উলিয়াই লোৱা কমন একো নাই বহি কলম অলপ উলিয়াই লোৱা ভাল লাগিব পঢ়াৰ দৰে ইটছ নট লাইক চিনেমা আৰু গান overall rate constant k equal to k1 into k2 by k3 বুলি কৈ দিছে মানে এটা ৰিয়েকচনৰ যেটো rate constant হেতু তোমাৰ তিনটাৰ ওপৰত ডিপেন্ড বুলি কৈ দিছে ভাল কথা if EA1 EA2 and EA3 are 40 50 60 kilojoule per mole what is the overall EA এতিয়া সেকেন্ড ইয়াৰৰ বাচ্চাখিনিয়ে গম পাইছা EA মানে হল অ্যাক্টিভেশন এনার্জি চোৱাচোন অ্যাক্টিভেশন এনার্জি আৰু ৰেট কনস্ট্যান্টৰ মাজত আমি যেতিয়া পঢ়ো যেটা তোমালোকে প্ৰথমতে পঢ়া চ্যাপ্টাৰটো সো আমাৰ বেসিক যেটো গভৰ্নিং ইকুৱেশন সবৰে মনত পৰি গৈছে যে এইটো তোমাৰ কোৰ পৰা সুধিছে আৰ্হেনিয়াছ ইকুৱেশনৰ পৰা তাৰ মানে আমাৰ এই ফৰ্মুলাটোৰ পৰা সুধিছে জানানে k * a e to the power EA by RT ঠিক আছে বাকি আমাৰ ৰাইজে এটো তোমাৰ লগৰ ওপৰত কথা বতৰা পাতি কিনে দুটা টেম্পাৰেচাৰ অংক কৰি কাহিনী খতম কৰি দিয়ে কিন্তু এই কনসেপ্টক এনেকে যে হুদিছে JW 2024 ত সেইভাবেই JW এটা হুকিয়া মৰ্যাদা আছে সোৱা এই যে প্ৰেছাৰখিনি এই যে প্ৰশ্নটো পাৰা নাই কিন্তু পাৰিম টপিক জানো থিওৰি জানো আনসাৰ ওলোৱা নাই এনেকুৱা প্ৰেছাৰ আমি যদি ফেস কৰিব পাৰো এক্সাম হলত তেতিয়া হলে তুমি বিজয়ী হ'ব তুমি গতিকে মোৰ ৰিকুৱেষ্ট ভিডিওটো পজ কৰি কিনে প্ৰশ্নটো সকলোৰে লগত আছে পাৰা যদি আনসাৰটো উলিয়াবলৈ চেষ্টা কৰা ঠিক আছে তাৰ পাছত 1-2 মিনিট ৰুৱা ভাবা চিন্তা কৰা আৰু বাকি মই আছো সহায় কৰিবলৈ সো যেহেতু ৰেট কনস্ট্যান্ট এটা ইয়াৰ ওপৰত আৰু কে মানে হল এইটো সো মই কেনেকৈ এপ্ৰোচ কৰিম হা আনসাৰটো অলপ চাই দিও আমাক গিভেন কি দিয়া আছে জানানে k = k1 k2 by k3 ওকে as simple as that এটো দিয়া আছে এতিয়া মই কি জানো k মানে কি হ'ব তোমাৰ a into e to the power exponential আছে EA by RT হল এটো জায়গাত মই লিখিব পাৰো ঠিক তেনেকে k1 k2 আৰু k3 বাবে আমি আৰ্হেনিয়াছ যেটো প্ৰি এক্সপোনেনশিয়াল ফ্যাক্টৰ হেতু এটো এ মানে আগত আছে যে প্ৰি এক্সপোনেনশিয়াল ফ্যাক্টৰ বা ফ্ৰিকুৱেন্সি ফ্যাক্টৰ বুলি কয় তাক তুমি a1 a2 হিচাপত যদি ধৰা তোমালোকে এটো পাবা a1 into a2 by a3 কাৰণ প্ৰতিটোৰে আহিব নহয় আৰু হিহতৰ এই যেটো পাৰ্ট এই পাৰ্টটো তোমাৰ কি হ'ব e to the power minus এটা চোৱা প্ৰথমত যেহেতু k1 আৰু k2 আছে সো এই দুটা আমাৰ কি হ'ব পজিটিভ হ'ব ea1 plus ea2 ঠিক আছে তলৰ a3 টো ওপৰলৈ যদি গুছি যায় তেতিয়া হলে এটো তোমাৰ মাইনাস হ'ব ea3 that's it সো মই এখিনি তোমালোকৰ সুবিধাৰ বাবে ওপৰৰ গভৰ্নিং ইকুৱেশনটো মুছি দিছো যি সকল ছাত্ৰ ছাত্ৰীয়ে এই সৰু স্টেপটো কৰি দিব পাৰিলে কাম হৈ গল তুমি সোৱা প্ৰি এক্সপোনেনশিয়াল ফ্যাক্টৰ বা ফ্ৰিকুৱেন্সি ফ্যাক্টৰ এটা ৰিয়েকচনৰ বাবে কনস্ট্যান্ট থাকে গতিকে a আৰু এইবোৰ সব কনস্ট্যান্ট ক্যান্সেল হৈ যাব একো ফাৰক নপৰে e টু দি পাৱাৰ সোৱা আৰু e টু দি পাৱাৰ সোৱা এটো RT থাকিব দেই তাৰ মানে এই পাৰ্টটো আৰু এই পাৰ্টটো যদি ইকুৱেল কৰা তেতিয়া হলে তুমি কি পাবা therefore EA মাইনাসটো বাদ দিয়া EA1 plus EA2 minus EA3 তো এটো কিমান আছিল 40 50 আৰু 60 so 90 minus 60 30 কিমান আছিল কিলোজুল পাৰ মোল ওকে দ্যাটস ইট আছিল না সিম্পল কিন্তু প্ৰশ্নটো যেতিয়া আছিল আমাৰ প্ৰথম উত্তৰ এটো কেনেকৈ কৰিম মানে কোড কি আছে কাহিনী খেলি মেলি সো এনেকুৱা আৰু প্ৰশ্ন আছে ধুনিয়া ওকে শিকিব পাৰিবা কিপ ইন টাচ আৰু এটো কোনে কোনে পাৰিছা কমেন্ট কৰিবা সোৱা তোমালোকৰ বাবে এই ৰিমলৰ দিনত আজি হৈ যোৱা ৰডালিৰ টাইমতো প্ৰশ্ন কৰি আছো উত্তৰ জনাই যাবা
এইটো প্ৰশ্ন মোৰ খুব প্ৰিয় মই যেতিয়া বোৰ্ডত আমি মানে পঢ়াও ছাত্ৰ ছাত্ৰী গোটেই চেপ্টাৰটোৰ পাছত এই প্ৰশ্নটো মই কৰাও কিন্তু সেই প্ৰশ্নটোৰ পৰা অলপ বেলেগ ধৰণে সুধিছে কিন্তু সেইটো কৰিব পাৰিলে এইটো ওলাই যাব এনচিআৰটিৰ পিছফালে চাবাচোন এইটো প্ৰশ্ন বহুতবাৰ আমাৰ PYQত আহিছে যে এটা কথা আছিলে নহয় গছ এডালৰ বয়স সুধিছিলে এডাল গছৰ আৰ্কিঅলজিক্যাল ডিপাৰ্টমেণ্টে যে গছ এডালৰ বয়স উলিয়াইছিলে তেতিয়া কি দেখা পাইছিলে যে C12 আইচটপ ইমানখিনি বিচাৰি পাইছিলে এজ অফ দা স্যাম্পল সুধিছিলে এনচিআৰটিৰ পিছফালে চাবা এক্সাৰসাইজত খুব ধুনীয়া প্ৰশ্ন এটা আছে এনিৱে সেই কনসেপ্টৰ পৰা প্ৰশ্নটো সুধিছে the ratio of C14 by C12 এটো কাৰ্বনৰ আইসোটোপ হয় হা ইন এ পিস অফ উড এডাল গছত তাৰ মানে বিচাৰি যাওতে কি দেখা পালে 1/8 পাৰ্ট অফ দা এটমস্ফিয়াৰ মানে 1/8 পাৰ্ট ফাউন্ড কৰিলে বিচাৰি যাওতে half life is 5730 year the age of the sample মানে কথাখাৰ চোৱা তুমি এজন ককাক খবৰ লবলৈ গৈছা আৰু তেওঁৰ বয়সৰ আইডিয়া নাই তো যাওতে তুমি দেখা পালা যে ককাৰ বয়স ইমানখিনি হল ইউ ফাউন্ড ইট তাৰ পাছত এতিয়া হদিছে ককাৰ বয়স কিমান তুমি গৈ পাওতে যেটো পালা that has been found আৰু গুছি কিবা এটা গুছি গল তো এতিয়া কথাটো হল যে আমি ফাৰ্স্টত গম পাব লাগিব ইয়াৰ প্ৰথম কনসেপ্টটো যে ইট ইজ আ ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন কাৰণ কেমিক্যাল কাইনেটিক্সে আমাক কি কৰিছে পৃথিৱীৰ চাৰিওফালে যিমান ৰিএকচনছ আছে তেওঁলোকক কিছুমান অৰ্ডাৰ দি থৈ দিছে ফাৰ্স্ট অৰ্ডাৰ সেকেন্ড অৰ্ডাৰ থাৰ্ড অৰ্ডাৰৰ পৰা nth অৰ্ডাৰলৈকে জিৰ' অৰ্ডাৰো আছে আৰু হিহঁতৰ বয়স ধৰি দিছে যে টাইমৰ ইকুৱেশ্যনবোৰ বুজি পাই আছানে টাইম আমি উলিয়াব পাৰো যে এইটো ৰিএকচন ইয়াত কমপ্লিট হ'ব এনিৱে ফাৰ্স্ট অফ অল এইটো প্ৰশ্ন চাই গম পাব লাগিব যে এইটো যেটা এটা ৰেডিও এক্টিভ ডিকেৰ প্ৰশ্ন এটা উড ডিকে হৈ আছে গছ এডালৰ আমি গৈ বয়স উলিয়াবলৈ গৈ আছো সো ইট ইজ এ ফাৰ্স্ট অৰ্ডাৰ কাইনেটিক্সৰ প্ৰশ্ন কিন্তু ইয়াত ফাৰ্স্ট অৰ্ডাৰ কাইনেটিক্স তোমালোকে জানিলেও ভুল হোৱা চান্স এটা আছে সো মই হেতু হ'বলৈ নিদিও যদি প্ৰশ্নটো আহে সেইকাৰণে আহা তো আমি কি জানো ফাৰ্স্ট অৰ্ডাৰ আমি কথাটো কি জানো যে ৰেট কনস্ট্যান্ট k = কিমান আছিল 2.303 by t log of a by a minus x আছিল ক্লিয়াৰ যদি a নামৰ বস্তুটো তোমাৰ 100% স্যাম্পল মানে a এৰ পৰা স্টাৰ্ট হৈছে a এৰ পৰা x টো গৈছে কিবা এটা ডিসোসিয়েট হৈছে এতিয়া কথাটো হল যে আমাক আৰু এটা বস্তু দি দিছে কি দিছে যে হাফ লাইফ 5730 ইয়াৰ সো ফাৰ্স্ট অৰ্ডাৰৰ বাবে হাফ লাইফ কিমান আছিল মনত আছে 0.693 by k আসিলে সো মই k এর ভ্যালুটো যদি উলিয়াই দিও এটো ইয়াত ইউজ কৰিব পাৰিম সোৱা k = কিমান হ'ব 0.693 by 5730 ইয়াৰ ঠিক আছে ইয়াৰ ইনভার্স হ'ব আৰু NCERT ৰ 5730 ইয়াৰটো ইয়াতো ইউজ কৰিছে সো NCERT ফলো কৰে JW মেইনছ হক বা নিড হক পিছফালৰ প্ৰশ্নকেইটা যদি কৰা বহুত কামত আহিব শুনা তো মই কি কৰিম মেইন খেলটো ইয়াত লুকাই আছে ইয়াত মানে কি পাতিম হে অংকটো ইয়াত লুকাই আছে সো বয়স যেহেতু লাগে টি টো মই এফালে লৈ আনিছো it's 2.303 by k okay কাৰণ k এর জায়গাত মই এটো বহাই দিম log of a by a minus x ঠিক আছে তো a টো যদি মই 100% মানে 1 বুলি ধৰো a minus x মানে কি ফাউন্ড x মানে জুৱা ককাৰ বয়স কিমান গুছি গল খবৰ লাউতে গম পালো মই বিচাৰি পাইছো যে 87 ইয়ার্স তো ইয়াত মানে কিমান গুছি গল 87 ইয়ার গুছি গল বাকি থাকিল কিমান যে 1/8 এটো a minus x ৰ ভ্যালু দিয়া আছে এই পাৰ্টটো গম পালে খেলটো হৈ যাব আৰু হে NCERT ৰ প্ৰশ্নটো কিমান দিয়া আছিল যে 20% ফাউন্ড বস্তুটো তেনেকুৱা টাইপ মানে তাৰ মানে 80% গল যে সকল ছাত্ৰ ছাত্ৰী মুখস্থ কৰে ইয়া যদি ডাইৰেক্ট 1/8 বহাই দিয়ে প্ৰবলেম হৈ যাব মানে ষ্টুডেন্টে কি কৰিব 1 minus 1/8 that is creating a problem so এই বস্তুটো গম পাব লাগিব সো এটো যদি সলভ কৰা সোৱা কি হ'ব 1/8 টো গৈ কেনে 8 হ'ব চাই থাকা সো আমাক সময় উলিয়াব লাগে t 2.303 by k k এর জায়গাত মই এটো বহাই দিম 0.693 divided by 5730 ইয়ার সো ক্যালকুলেশন ইজি হ'ব log 8 আছে log 8 মানে কিমান রাইজ 2 কিউব it's 2 কিউব রাইট log 8 মানে 2 কিউব ফলো কৰি আছা নে ঠিক আছে তেডাল তোমালকে জানা যে 2 দি পাৱাৰ যেটো থাকে এটো কোফিসিয়েন্ট হিচাপে আহি যায় সো লয় না কি প্ৰবলেম আছে সো ইনটু কিমান হ'ব 3 into log 2 ঠিক আছে ইটা কাহিনীটো চোৱা log 2 ৰ ভ্যালু কিমান 0.303 সো তাক যদি মই 2.303 ৰে মাল্টিপ্লাই কৰো 0.693 পাবা
তো এইটো আৰু এইটো মানে চোৱা এই পাৰ্টটো ইয়াৰ লগত ইয়াক যদি পূৰণ কৰি দিয়া 0.693 পাবা কাটা কাটি যাব 5730 ওপৰলৈ গুচি যাব সো টাইম কিমান হ'ব 3 * 5730 ইয়াৰ সো এইটো সময় হ'ব আৰু এইটো মই তোমালোকৰ বাবে পূৰণ কৰিছিলো 17190 ওলাইছে দ্যাটস ইট ইমান ইয়াৰ কোৱা বুজি পালানে প্ৰশ্নটো কোড ফচিলা চোৱা তোমাক কৈছে যে গছ এডালত গৈ মই ইমানখিনি বিচাৰি পাইছো সো a - x ত 1/8 পাতিব লাগিব সেই পাৰ্টটো গম পাব লাগিব হাফ লাইফৰ কথা সকলোৱে জানে গছৰ কাহিনী ফাৰ্স্ট অৰ্ডাৰ বুলি জানা তো ফাৰ্স্ট অৰ্ডাৰ ইকুৱেশ্যন এপ্লাই কৰিছো আৰু ফাইনালি মই বয়স পাই গলো ঠিক আছে এতিয়া যে ফাৰ্স্ট অৰ্ডাৰৰ কি মজা প্ৰশ্ন এটা আছে ট্ৰাষ্ট মি ফাৰ্স্ট অৰ্ডাৰৰ যেটো নেক্সট প্ৰশ্ন জেডব্লিউত আহিছে নহয় যদি কৰিবলৈ পাৰা মই পক্কা কৈছো তোমাৰ চিডব্লিউ 1 ৰ পৰা 10 ৰ ভিতৰত ৰেংক আহি যাব যদি কোনোবাই চাই আছে এটা প্যাটাৰ্ন ক্লাसेस ইমানো ওপৰলৈ যোৱা নাই নহয় যে আমাৰ ভাল ছাত্ৰ ছাত্ৰীসকলে চাই আছে তেওঁলোকে ডাঙৰ ডাঙৰ কোচিং সেন্টাৰ ডাঙৰ ডাঙৰ কলেজত হয়তো পঢ়ি আছে পঢ়া টেবুলত ব্যস্ত হৈ আছে গতিকে নুসুৱা যিখিনি নকৰা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আছে তোমালোকলৈ সুযোগ এটো এই প্ৰশ্নটো লৈ আনিছো হয়তো তেওঁলোকে ঘৰত নাপাবও পাৰে তোমালোকে যে আমাক সময়টো দিছা হেতু আমি ভ্যালু বুজি পাও তাৰ বাবে তোমালোকক আমি অলপ কিবা দিব চেষ্টা কৰিছো এতিয়া ক্লাছৰুমত বুলি নকওঁ মই কাৰণ কোচিংবোৰ যেতিয়া শেষ হৈ যায় ঘৰত বহি আছে 2024 ৰ পেপাৰ কোনে তোমাক প্ৰতিটো শিফটত দিব নিদিয়ে ন ইয়েস নিদিয়ে কেনেকুৱা মজা প্ৰশ্ন এটা আহি আছে তোমালোকৰ ইয়াৰ পিছত ওকে এই যে মই তোমালোকক কৈছিলো এটো হল আমাৰ এটো খতৰনাক প্ৰশ্নটো বুজিছানে কি সুধিছে চোৱা half life of a radioactive bromine is 36 hours মানে bromine radioactive bromine বেচাৰটো ভাঙি গৈ আছে এতিয়া তাৰ কৈছে যে half life 36 hours তো half life মানে তো গম পালা কি বস্তু half life আমি সকলোৱে জানো তাৰ ফৰ্মুলা আছে radioactiveৰ কথাটো জানো ফাৰ্স্ট অৰ্ডাৰৰ কথা কৈছে কিন্তু তলৰ লাইনটো আমাক ভূমিকম্প কৰি দিলে the fraction which remains after 1 day is কিমান fraction ৰব আমি জেনেৰেলি বোৰ্ডৰ ক্ষেত্ৰত কি পঢ়ো ভালকে কিমান সময় লাগিব কিমান হাফ লাইফ হ'ব কিন্তু আমি এইবোৰ কথা নাপাতো মানে যে কিমান fraction থাকিব কি হ'ব কিমান fraction remains হ'ব সো জেডব্লিউত এই বস্তুবোৰ ভাল যে আমি কিবা বস্তু পাৰো নোৱাৰো পিছৰ কথা কিন্তু আমি যে ভালদৰে পঢ়িব লাগে ন তেওঁলোকে মানে বস্তুটো বুজাই দিয়ে সোৱাটো কৰিম কেনেকে তো মইতো কৈছোৱে যি সকলে কৰিব পাৰা পজ কৰি কিনে মোক কোৱা আনসাৰটো আৰু যি সকলে কৰিব পাৰা নাই মই তোমালোকক হেল্প কৰিবলৈ আছো সোৱা ফাৰ্স্ট অৰ্ডাৰ হোৱা বাবে আমি কি পাতিম k = 2.303/t log of as usual a/a - x ঠিক আছে প্ৰথম যিখিনি আছিল আৰু পাৰ্টিকুলাৰ টাইম এটা তোমাৰ পৰা কিমান গল এটো আমি সবে জানো তাৰ পিছত চোৱা হাফ লাইফৰ কথাটো আমাৰ দিয়া আছে আমি সকলোৱে জানো যে t half = 0.693/k সো ইয়াৰ পৰা k টো উলিয়াই দিলে মোৰ হেতু লাভ হ'ব সো k = 0.693/k কিমান আছিল হাফ লাইফ কিমান দি আছে 36 আৱাৰ্স সো t half টো যদি ইয়াত আহি যায় এটো হ'ব আৱাৰ ইনভাৰ্স এনিৱে নো প্ৰবলেম এটো আমি পাই গলো k ইৰিয়া মই কি লাগে আমাক কি লাগে অ টাইম 1 ডে বুলি কৈছে নহয় 1 ডে মানে টাইমটো মই পাই গৈছো শুনা তো মোক লাগিব what fraction remains after চাবা দেই সো এতিয়া log of a পাৰ্টটো তোমালোকে সেপাৰেট কৰা log of a/a - x টো সেপাৰেট কৰা মানে হি নিজৰ জায়গাতে আছে এইখিনি মই লৈ আহিলো k * t হ'ব তো k এৰ জায়গাত আচ্ছা মই প্ৰথমতে লিখিয়ে দিছো বাৰু kt/2.303 ওকে সব ঠিক আছে নে সোৱা 2.303 তলত আহিছে kt ওপৰত গৈছে তো মই এই যে k পাইছো k এৰ ভ্যালুটো ইয়াত বহাম t এৰ ভ্যালু বহাম চাবা দেই k কিমান তলতে বহাই দিছো একো অসুবিধা নাই k কিমান পাইছো 0.693/36 টো তলত যাব ইনটু t মানে হল টাইম কিমান দিছে 1 ডে 1 ডে আৱাৰত নিবা সো কিমান হ'ব 24 ঘণ্টা রাইট 24 আৱাৰ্স হ'ব ইনটু তলত কিমান আছে 2.303 আছে রাইট গুটে বস্তুখিনি আমি পাতি দিলো log of a/a - x তোমালোকে বুজি পাবা ৰবা যে এই যে খুদিছে কিমান ফ্ৰেকশন ৰিমেইনস এই কাহিনীটো কোনটো ফৰ্মুলাত থাকে এইখিনি মই তোমালোকৰ বাবে সলভ কৰিছিলো আৰু এইখিনি সলভ কৰোতে আমাৰ ওলাইছে
0.2006 0.2006 ক্লিয়াৰ ঠিক আছে ইমানখিনি আমি সলভ কৰি দিলো log of a by a minus x এতিয়া চোৱা একচুয়ালি তোমাৰ এইমটো কি হ'ব যেতিয়াই সুধিব যে what fraction remains চাবা যিকোনো বস্তুৰ ফ্ৰেকশন কেনেকৈ ওলাই তুমি টোটেলত কিমান আছা তোমাৰ প্ৰেজেন্স টোটেলত কিমান আছে x মানে তো হল যোৱা কিমান গল ন এই x টো মানে হল মোৰ লগত যদি অৰিজিনাল এই চক পেন্সিলডাল দীঘল আছিল নহয় লিখোতে লিখোতে চোৱা ইমানখিনি গুছি গল এতিয়া মই তোমাক হেতুৱে সুধিছো যে এদিন পাছত কিমান ৰব তো মই কেনেকৈ উলিয়াম চাবা a - x যেটো বাছি যাব কিমান ৰব টোটেলৰ প্ৰেজেন্সত যদি উলাব পাৰা দ্যাট ইজ ফ্ৰেকশন তা মানে তুমি বেলেগ উলিয়াব নালাগে a - x by a উলিয়াই দিব পাৰিলেই হল বুজিলবা কেনেবাকে a - x by a যদি উলিয়াই দিব পাৰা you get the answer that's it what fraction remains বুলি কোৱাৰ লগে লগে সদায় বুজি পাবা যে a - x by a সৰু ম্যাথমেটিক্যাল ফ্ৰেকশনৰ বস্তু আমি সকলোৱে জানো কিন্তু কাইনেটিক্সৰ ভিতৰত সোমাই গলে অসুবিধা লাগে ফ্ৰেকশন আমি সবেই জানো তুমি টোটেলত কিমান হেতুটো ফ্ৰেকশন ন আপেল এটা কাটি দিলো দুভাগ কৰি দিলা তোমাক কিমান দিলো মই আধা দিলো 1/2 দুটা পিস হোৱা কাৰণে ঠিক তেনেকে টোটেল আমাৰ কিমান আছিল a তোমাৰ কিমান বাছি গল x টো যোৱা হল তোমাৰ পৰা যোৱাৰ পাছত a - x থাকিব এটা সোৱা কাহিনীটো a by x এতিয়া মই কি কৰিম ইয়াৰ পৰা প্ৰথমতে a by a minus x টো উলিয়াই লম এটো কেনেকৈ উলাম সোৱা এই যেটো ভ্যালু আছে 0.2006 হেতু এন্টি লগ উলাব লাগিব ঠিক আছে আৰু ইন্টাৰেস্টিংলি এবাৰ এন্টি লগৰ ভ্যালুটো দি দিছে পেপাৰত সো হেতু অসুবিধা নাই এন্টি লগ অফ দিস আৰু এটো কিতাপত যেহেতু দিয়া আছে মানে প্ৰশ্নটো দি দিয়া আছিল 1.587 আছে ক্লিয়াৰ 1.587 ইয়াতো আমি মূৰ ঘমাব না লাগে বোৰ্ডে এটো অকল বিচাৰিছে যে তুমি যাতে বুজি পোৱা যে এটো কি হয় সো ইয়াৰ পৰা মই কি উলাম সো পাই গলো a minus x by a যদি উলিয়াও কিমান হ'ব 1/1.587 ঠিক আছে তো যেহেতু 1 তকে ডাঙৰ বস্তুৰে হৰণ কৰিছা তো তোমাৰ আনসাৰটো কি হ'ব 1 তকে সৰু হ'ব সো মই তোমালোকৰ বাবে ক্যালকুলেট কৰিছিলো and the answer is 0.6301 ঠিক আছে সো প্ৰশ্নটো যদিও দীঘল আছিল তুমি বুজি লোৱা দীঘল বেছি নহয় এটা প্ৰশ্নটো হিকি ললা এন্টি লগৰ ভ্যালুটো যদি দিয়া থাকে তাৰ পাছতো মাত্ৰ এটাহে স্টেপ কিন্তু ইয়াৰ পৰা যে এইখিনি এটা স্টেপত কৰিব পাৰি সেইখিনি বুজিবলৈ তুমি গোটেই অংকটো গম পাব লাগিব আছিল ধুনিয়া প্ৰশ্ন কি কোৱা সো মই এনেই কোৱা নাই আৰু মজা প্ৰশ্ন আছে আৰে কৈছো নহয় 2024 জেডব্লিউ মেইনছৰ প্ৰতিটো প্ৰশ্ন কাইনেটিক্সৰ মজা মজা দিছে সো এবাৰ ভালকে পাতি লবা কিবা নোৱাৰা নুবুজা থাকিলে কমেন্ট কৰিবা ফোন কৰিবা আৰু যদি কোনোবা মৰমৰ ভাইটি ভন্টি আছে তেতিয়া হলে লাচিত বেটছটো জয়েন কৰাই দিবা আসোৱা এটা সৰু কথা কি ছাত্ৰ কি শিক্ষক পঢ়া বস্তুটো এনেকুৱা অধ্যয়ন যেটো কষ্ট কৰিবই লাগিব ছাত্ৰ হিচাপেও কষ্ট কৰিব লাগিব ছাত্ৰী হিচাপেও কৰিব লাগিব ওভাৰঅল এজ এ ষ্টুডেন্ট তুমি কষ্ট কৰিবই লাগিব আৰু টিচাৰ হলেও কষ্ট কৰিব লাগিব সিধা কথা ধৰিব পাৰিছে তোমালোকে এটা কথা ফিল কৰিব পাৰিছে না মই এটো মানে তোমালোকৰ বাবে কৈছো এই যে অসমত জুবিন গাৰ্গৰ বাহিৰে বেলেগ কোনো ভাল তেনেকুৱা সিঙ্গাৰ উলোৱা নাই পাপনৰ কথা বাদ দিলো মই কিয় জানানে জুবিন গাৰ্গে নিজৰ জেগাটো এৰি দিয়া নাই তেও গায়ে আছে মানে যেতিয়াই তোমাৰ এই অনামিকাৰ পৰা আজিলৈকে জুবিন গাৰ্গে তো বেলেগ মানুহ আহিবলৈ সুযোগ দিয়া নাই তো তুমিও কষ্টটো কৰি থাকিব লাগিব মই এই কথাটো ক'ব বিচাৰিছো বেলেগ মানুহ নাহা কাৰণে মোৰ দুখ নাই কিন্তু জুবিনে যদি গানটো নুগুৱাকে আতৰি গল হয় তেতিয়া সেই খালি ঠাইটো পুৰাবলৈ হয়তো বেলেগ সিঙ্গাৰ আহিল হয় কষ্ট কৰি থাকিব লাগিব জেডব্লিউ প্ৰশ্ন মই কৰাই আছো তো এনেকুৱাওটো বাচ্চা আছে যিয়ে এই প্ৰশ্নটো হয়তো পাইছা কৰিব পাৰা নাই তো তুমি শুনা এটা কথা অহা বছৰ যাতে তুমি ভালকে প্ৰিপাৰেচন কৰিব পাৰা তোমালোকক মই সৰু কথা এটা কওঁ যে মই কষ্টৰ কথাটো কোৱাৰ কাৰণ আছে মই যেতিয়া আমাৰ একচুয়ালি অফলাইন সেন্টাৰ নগাঁৱত অনলাইন ক্লাস কৰাও সমগ্ৰ অসমৰ ল'ৰা ছোৱালী আমাৰ ভিডিও চাই গোটেই অসমৰ ল'ৰা ছোৱালী লাচিত বেটছ জয়েন কৰিছে তো মই লাচিত বেটছত কি কৰিছো জানা নাই অকল থিওৰি পঢ়াই শেষ কৰা নাই তাৰ পাছত এনসিইআৰটিৰ প্ৰতিটো প্ৰশ্ন এটা এটাকে কৰি দিছো তো মই এনসিইআৰটি খিনি গোটেই এজ এ টিচাৰ হিচাপে গম পাব লাগিব সেই কাৰণে ক'ব পাৰি আছো যে কৰ পৰা কি আছে
কেমিকেল কাইনেটিক্সত তুমি চোৱা এক্সাৰসাইজত খুলি চাবা যে দুটা তোমাৰ এক্সাক্ট তোমাৰ হেৰি আছে অৰ্ডাৰ সোধা প্ৰশ্ন আছে এইটো সুধি দিছে মানে এটা ৰিয়েকশ্যন চোৱাচোন হাইড্ৰজেন আয়োডাইড ভাঙি কিনে হাইড্ৰজেন গেছ আৰু আয়োডিন গেছ কনভাৰ্ট হৈছে সুধি কিনে সুধিছে যে কেলকুলেট দ্য অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন ইউজিং দ্য ডাটা সো এই টেবুলৰ প্ৰশ্ন দুটা আছে আৰু মই সদায় সাজেষ্ট কৰোঁ যে বৰ্ডতো আহে আৰু এবাৰ জেডব্লিউটো আহি গ'ল তো আমি কৰিম কি চোৱা যিসকল ছাত্ৰ ছাত্ৰীয়ে টেবুলৰ প্ৰশ্ন কৰিছা তাৰমানে তোমাৰ কাৰণে এইটো হ'ল বোনাছ দীপাৱলী দুৰ্গা পূজাৰ বোনাছ টাইপ হৈ আছে আমাৰো বোনাছ চলি আছে 6000 रुपीजত ফুল কোৰ্স ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়োলজি যদি কোনোবা ছাত্ৰ ছাত্ৰী এতিয়াও লোৱা নাই জয়েন কৰি ল'ব পাৰা কাৰণ 6000 रुपीजত হাই সেকেন্ডাৰী সায়েন্সৰ ইমানখিনি কন্টেন্ট হয়তো কমকে বিচাৰি পাবা ৰিয়েল এতিয়া মই উলাব লাগে অৰ্ডাৰ আৰু অৰ্ডাৰ লুকাই থাকে ৰেট কনষ্টেণ্টত তুমি প্ৰথম কামটো কি কৰিব লাগিব ইকুৱেশ্যন এটা বনাই ল'ব লাগিব সো এটো যেহেতু এটা ৰিয়েকশ্যন সো ইয়াৰ কাৰণে আমাৰ ৰেট কি হ'ব যে ৰেট ইকুৱেল টু k ইনটু ৰিয়েক্টেন্ট কোনটো আমাৰ হাইড্ৰজেন আয়োডাইড টু দি পাৱাৰ n এটো হ'ল অৰ্ডাৰ এই বস্তুটো আমাক সুধিব লাগে আৰু তোমাক কি দিয়া আছে এই ৰেট এই ভ্যালুবোৰ দিয়া আছে HI হাইড্ৰজেন আয়োডাইডৰ কনসেন্ট্ৰেচন দিয়া আছে খেলা সলভ হৈ গ'ল এটো ইকুৱেশ্যন এই জাস্ট ডাটা পুট কৰিব লাগে তো এতিয়া মই এটা আইডিয়া ল'ব লাগিব যে কোনটোৰ পৰা কি ডিভাইড কৰিম এটা 1 ৰ পৰা এটো যদি মই ডিভাইড কৰো ধৰিব পাৰি আছা বা এটোৰ পৰা এটো কৰিব পাৰা একদম ইজি যেটোৱে তুমি কৰা হেটোৱে তোমাৰ বাবে ইজি হ'ব এটোৰ পৰা এটো কৰিব পাৰা এটোৰ পৰা এটো কৰিব পাৰা বা এটো ইজি লাগি আছে অলপ এফালে চাও তুমি এটো ডিসিশন ল'ব লাগিব কোনটোৰ পৰা কোনটো কৰো তো মই অকন টানটো লৈছো এবেলে ডাঙৰ ভ্যালু আছে তো এটোৰ পৰা এটো কৰি দিও ঠিক আছে সোৱা তো মই কি কৰিলো ইউজিং ডাটা তোমাৰ 1/3 ওকে বা 2/1 প্ৰেক্টিস কৰোতে কৰোতে আহি যাব তোমাৰ 2/1 কৰিলে চাবা দেই কি কেনেকৈ কৰে 2 ৰেটৰ জায়গাত ৰেট বহাম 2 নম্বৰ ৰেট কিমান আছে 3 * 10 to the power -3 ঠিক আছে বাই 1 এক নম্বৰত ৰেট কিমান আছে 7.5 * 10 to the power -4 আছে ইকুৱেল টু সোৱাচোন k তলতো k থাকিব এটো কেনসেলে যাব কাটি দিম বাৰু hi আছে কিন্তু মই এটো 2 নম্বৰ ডাটাৰ হাইড্ৰজেন আয়োডাইডৰ কনসেন্ট্ৰেচন কিমান 0.01 to the power n আৰু এটো তোমাৰ কিমান আছে 0.005 to the power n ঠিক আছে খুব সিম্পল এতিয়া ইয়াত এটা সৰু ক্যালকুলেশন আছে সোৱা 10 to the power -3 কেনসেল যাব 10 to the power -1 টো ওপৰত গলে 10 হ'ব 10 ৰ লগত 3 পূৰণ কৰিলে 30 হ'ব 30 ক 7.5 এৰে ডিভাইড কৰিলে 4 ওলাব as simple as that ঠিক আছে নেক্সট টু সোৱা k কেনসেল হৈ গল 0.05 আছে তো ইয়াক তুমি যদি 5 বনাই দিয়া কিমান হ'ব 5 * 10 to the power -3 এটো হ'ব 1 * 10 to the power -2 -2 কেনসেল 10 টো ওপৰলৈ গলে কিমান হ'ব এই 10 টো ওপৰত গলে 10/5 তা মানে 2 to the power n এটো 4 মানে কিমান 2 স্কয়াৰ ধৰিব পাৰি আছা তা মানে মই এটো 4 টো কেনেকৈ লিখিব পাৰো ন 2 স্কয়াৰ সো 2 টো একে আছে n ৰ ভ্যালু কিমান ওলালে 2 তা মানে অৰ্ডাৰ কিমান 2 তো মই এনে বোনাছ বুলি কোৱা নাই তো বোনাছ হৈ গল সো আইডিয়া লৈ ল'ব পাৰি সো টেবুলৰ পৰাও জেডব্লিউ মেইনছত প্ৰশ্ন খুদিছে দেব পাৰিছানে কেনকুৱা এনসিআৰটিৰ প্ৰশ্ন ডাইৰেক্ট খুদিছে নেক্সট প্ৰশ্ন দুটা প্ৰশ্ন চাবা ডাইৰেক্ট এনসিআৰটি তুমি ক'ব পাৰিবা যে এখিনি কিয় নপঢ়িলো এনেকুৱাও প্ৰশ্ন আহে নেকি এনেকুৱা প্ৰশ্ন আহিব পাৰে তো আৰে বাবা এডু কয় ন কপাল এডু প্ৰশ্ন ডাইৰেক্ট এনসিআৰটি তুমি সোৱা 27 জানুৱাৰী সেকেন্ড শিফটৰ প্ৰশ্ন যি সকল ছাত্ৰ ছাত্ৰীয়ে 27 জানুৱাৰী সেকেন্ড শিফটত পৰীক্ষা দি আছিলা মনটো ভাল লাগিছিল সোৱাচোন so time required for completion of 99.9% of a fast order reaction is dash times of half life of a reaction ধৰিব পাৰি আছা of half life of a reaction আনসাৰটো আমি সকলোৱে জানো 10 টাইমছ তো বহুত ক্ষেত্ৰত কি হয় এটো তোমাৰ 99.9 আহে কিছুমানে 99 খুদে সো বাৰু যিয়ে নহক যেহেতু ভিডিওটো তোমাৰ কোনবা নতুন ষ্টুডেন্টও চাই আছে সেকেন্ড ইয়াৰত আমাৰ যি সকলে পঢ়ি আছে মই এই ভিডিওটো তোমাৰ লাচিত বেটছৰ বাবে বনাইছো গতিকে এটো সদায় কামত আহিব এটো মই তোমালোকক এবাক কৰি দিও দিয়া তোমাক কি উদিছে শুনা টাইম ৰিকোয়াৰ্ড ফৰ 99% সোৱাচোন t 99% 99 কেনেকৈ কৰিম হা 99.9%
বাই টি হাফ মানে তোমাৰ হাফ লাইফ মানে আমাৰ কিমান হ'ব 50%। ঠিক আছে, কেনেকৈ সলভ কৰিম চাবা হা, এনচাৰটো আমাক লাগে 99 পইণ্ট কিমান হ'ব 2.303 বাই কে লগ অফ আমি যদি ওপৰত 100 ধৰোঁ 100 বাই 100 মাইনাছ 99.9 ক্লিয়াৰ। এতিয়া চোৱা এইটো কিমান হ'ব 2.303 বাই কে লগ হাফ লাইফ আমি জানো 100 বাই 100 মাইনাছ 50 মানে ইয়াত যিটো পাৰ্চেণ্টেজ থাকে এইটো যোৱা বুজায়। চ' এক্সৰ ভেলুত আমি সেইটো বহাম। তোমালোকে চোৱা কোৱাইট চিম্পল, এইটো আৰু এইটো কেঞ্চেল গ'ল, ওপৰত কিমান থাকিল লগ 100 বাই এইটো তোমাৰ কিমান হ'ব 0.1 ডিভাইডেড বাই লগ এইটো কিমান থাকিব 100 বাই 50 তো 100 বাই 50 মানে কিমান হ'ব তোমাৰ 2 লগ 2 হ'ব। কোৱাইট চিম্পল এজ ডেট। এতিয়া চোৱা মোক এটা কথা কোৱা, এই 0.1 মানে কিমান হ'ব 10 টু দি পাৱাৰ মাইনাছ 1, 10 টু দি পাৱাৰ মাইনাছ 1 যদি ওপৰলৈ গুচি যায় 10 টু দি পাৱাৰ 3 হ'ব, মানে মই যদি চিম্পলত কৰোঁ এইটো তোমাৰ কিমান হ'ব লগ 10 টু দি পাৱাৰ 3 আৰু এইটো তোমাৰ কিমান হ'ব লগ 2। চোৱা কেনেকৈ বস্তুটো উলিয়াব পাৰি। চ' 3টো আগত আহি যাব 3 আৰু লগ 2ৰ ভেলু কিমান আছে আমি সকলোৱে জানো যে লগ 2ৰ ভেলু লগ 10ৰ ভেলু 1। চ' গতিকে 3 ইনটু 1 ডিভাইডেড বাই লগ 2ৰ ভেলু 0.303 আমি সকলোৱে জানো। ঠিক আছে, এতিয়া এইটো বস্তু চোৱা 50 হ'ল ন, লগ 2 হৈ গ'ল। ঠিক আছে নাই, এতিয়া 3ক আমি 0.303ৰে যদি ডিভাইড কৰোঁ কিমান হ'ব সেইটো লাগেনে, আমাক কি লাগে সেইটো লাগে, আৰু সেইটো বেলেগ একো নহয়, সেইটো তুমি প্ৰমাণ চাব পাৰা। ইয়াক যদি মই 3 ইনটু 10 টু দি পাৱাৰ মাইনাছ 1 লিখোঁ তো 3 অলমষ্ট 3 কেঞ্চেল হ'ল, 10 টু দি পাৱাৰ মাইনাছ 1 ওপৰলৈ গুচি যায়, তেতিয়াহ'লে কিমান হ'ব 10 হ'ব। দেট ইজ দ্য আনচাৰ। তো এটা লাইনত আমি চিম্পলকৈ কৰাই দিছোঁ, কেনেকৈ কৰিলোঁ গম পালা, অলপ খালি মই দুটা বস্তু একেলগে ডিভাইড কৰি দিছোঁ। আৰু ইয়াৰ পৰা 10 কেনেকৈ পালোঁ, ইয়াৰ পৰা 10 বেলেগ একো নাই বাবা, এইটো চোৱা T99.9% কমপ্লিট হোৱাৰ যিটো সময় সেইটো 10 গুণ হ'ব কাৰ হাফ লাইফৰ। বুজি পাইছা? তো এইটো এটা খুব ধুনীয়া ইণ্টাৰেষ্টিং কনচেপ্ট। তুমি যদি ভাবা যে 50% হওঁতে আমাক যদি লাগিছে 1 মিনিট, তো বাকীখিনিও 1 মিনিটত হৈ যাব নেকি? নহয়। তোমালোকে চোৱা একদম চিম্পল কনচেপ্ট এটা, যেতিয়া 100 টকা এটা পকেট মানি লৈ স্কুললৈ যোৱা, চ' প্ৰথম 100 টকা যেতিয়া পকেটত থাকিব কি আহল বহলকৈ খৰচ কৰা, এইটো খাম সেইটো খাম অমুকক খুৱাম তমুকক খুৱাম, এগাল বস্তু আৰু তোক আজি খুৱাম হা এই বস্তুটো। কিন্তু যেতিয়া পইচাটো কমি কমি আহি যাব 30 টকা হৈ যাব না বা 50 টকা হৈ যাব, তেতিয়া কিন্তু একদম চিপজ হৈ যায়, মানুহ লাহে লাহে খৰচ কৰে, সেইটোৱে। চ' এইটো প্ৰশ্নত সেই কথাটোৱে কৈছে যে 99% কমপ্লিট হোৱা যিটো সময় ন, তেনেকুৱা 50%ৰ যিটো সময় তাতকৈ 10 গুণ লাগিব। NCERT ডাইৰেক্ট প্ৰশ্ন এটা মই তোমালোকক দেখাম নেক্সট প্ৰশ্নত, একদম ডাইৰেক্ট সুধিছে, তাৰ পাছতো তুমি ক'বা কোন সেই সৌভাগ্যৱান আমাৰ ছাত্ৰ ছাত্ৰীসকল। কেতিয়াবা আচৰিত লাগে ন, ইমান ডাইৰেক্ট সুধি দিয়ে নে? চ' একচুৱেলি আমাৰ ৰেট ল ইমান সঁচাকৈ ডাইৰেক্ট সুধি দিছে। হোৱাট ইজ দ্য ইণ্টিগ্ৰেটেড ৰেট ল ফৰ দ্য ইকুৱেশ্যন A goes to B plus C ইন গেছ ফেজ। আৰু তাত 4টা অপশ্যন আছে, 4টা অপশ্যন মতে তুমি যাব লাগে। আৰু বিশ্বাস কৰা NCERTখন খোলা তুমি দেখা পাবা সেইটো প্ৰশ্ন সুধি দিছে, মানে এইটো কপাল আৰু কিমানত 31 জানুৱাৰীত আহিছে। তাকেতো 31 জানুৱাৰীতে দিবলৈ কৈছে, আৰু গতিকেতো কিবা এটা হ'বই ন। চোৱা অলপ চল্ভ কৰি দিছোঁ মই। A যদি বিৰ পৰা চিলৈকে যায়, টাইম যেতিয়া 0 থাকে, ইনিচিয়েল প্ৰেছাৰ PI বুলি ধৰিব পাৰোঁ, একো অসুবিধা নাই। টাইম 0ত ৰিয়েকশ্যন ষ্টাৰ্টেই হোৱা নাই, চ' প্ৰডাক্টৰ ফালে প্ৰেছাৰ যোৱাই নাই, ৰাইট। চ' 0 আৰু 0 প্ৰডাক্ট ফৰ্ম হোৱাই নাই। T ইকুৱেল টু পাৰ্টিকুলাৰ টাইম এটাত, কিবা এটা সময় যেতিয়া ৰিয়েকশ্যন ষ্টাৰ্ট হ'ল, চ' PIৰ পৰা Xটো ডিছ'চিয়েট হ'ল, X এমাউণ্ট অফ প্ৰেছাৰ Bটো জমা হ'ব, Cটো জমা হ'ব। ঠিক আছে, এতিয়া টোটেল প্ৰেছাৰ যদি সোধোঁ মই, চ' গোটেইকেইটা যোগ কৰিব লাগিব নহয়, এইটো প্লাছ এইটো প্লাছ এইটো, চোৱা এইটো প্লাছ এইটো প্লাছ এইটো যোগ কৰিলোঁ, যোগ কৰোঁতে এইটো কাটা কাটি যোৱাৰ পিছত PI প্লাছ X ওলাল। একদম চিম্পল, মই কি কৰিলোঁ, ইনিচিয়েল প্ৰেছাৰ PI আছিলে, পাৰ্টিকুলাৰ সময়ত PI মাইনাছ X হ'ল, আৰু গোটেইকেইটা যোগ কৰোঁতে মই P টোটেল এইটো পাই গ'লোঁ। এতিয়া মই PI মাইনাছ Xটো উলিয়াই লৈছোঁ, লোৱাৰ কাৰণ আছে, এইটো চোৱা। তোমাক ৰেট কনষ্টেণ্ট মানে কি আমি সকলোৱে জানো, K ইকুৱেল টু 2.303 বাই T লগ অফ কি আছিলে, A বাই A মাইনাছ X আছিল ন, মনত পেলোৱা A বাই A মাইনাছ X আছিলে, এইটো হিচাপত আমি চাইছিলোঁ। এতিয়া আমাক যিহেতু সুধিছে হোৱাট ইজ দ্য ইণ্টিগ্ৰেটেড ৰেট ল ইকুৱেশ্যন, চ' এইটো তুমি কি লিখিব পাৰিবা 2.303 বাই T লগ অফ A মানে কি আছিলে, ইনিচিয়েল প্ৰেছাৰ কোনটো আছিলে PI,
এইটো চোৱা a minus x মানে কি pi minus x সো pi minus x টো মই যেটা উলিয়াই দিলো pi নিজৰ জায়গাত আছে x মানে কিমান হ'ব pt minus pi সো এটো তোমাৰ দুটা pi যোগ কৰিলা আৰু ফাইনালি a minus x pi minus pt সো এনসারত একচুয়ালি এইগেটা অপশন আছে অপশন মতে চাব লাগিব অপশনত হয়তো কোনোবাটো pt ইয়াত আছে কৰবাত pt ইয়াত আছে খেলিমেলি হ'ব পাৰে বাট মুখস্থ কৰা বুলি কথা নহয় কিন্তু এনচিএডি এটো ডাইৰেক্ট প্ৰশ্ন ঠিক আছে সো বেসি সময় নলো আই থিংক হাফ এন আৱাৰ মান হৈ গল তোমালোকৰ সিডব্লিউ আহি আছে গতিকে অলপ সাপোর্ট কৰিবা মই যাতে গম পা ভিডিওবোৰ চাই আছা লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবা তেতিয়া আমি আৰু ভাল টপিকৰ প্ৰশ্ন লৈ আহিম বাই বাই টেক কেয়াৰ